নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ যোৱা বছৰ অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যি পৰীক্ষা হৈছিলে তাৰ ভিতৰত আজি থাৰ্ড গ্ৰেডৰ এখন প্ৰশ্ন উত্তৰ লৈ আহিছোঁ এখন পেপাৰৰ প্ৰশ্ন উত্তৰ সম্পূৰ্ণকৈ ছল্ভ কৰি আপোনালোকৰ বাবে লৈ আহিছোঁ আজি সেই প্ৰশ্নকেইটা আমি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে থাৰ্ড গ্ৰেডৰ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰি দিব কিয়নো এই প্ৰশ্নকেইটা চালে তেওঁলোকে আহিবলগীয়া যিটো অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষা তাৰ এটা আইডিয়া ল'ব পাৰিব আৰু এইখিনিতে এটা অনুৰোধ যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো আমাৰ চেনেলত এনেকুৱা শিক্ষা সম্বন্ধীয় লগতে থাৰ্ড গ্ৰেডৰ যিসমূহ পৰীক্ষা হ'ব তাৰ বাবে কিছুমান প্ৰশ্ন উত্তৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দি থকা হৈছে আমি দিয়া বিভিন্ন ধৰণৰ পৰীক্ষাৰ পৰা যিখিনি আমাৰ অভিজ্ঞতা প্ৰাপ্ত হৈছে আমি বহুতো পৰীক্ষা দিছোঁ আৰু তাৰ ভিতৰত কিছুমান পৰীক্ষা আমি পাছো কৰিছোঁ সেই পৰীক্ষাসমূহৰ পৰা আমাৰ যিখিনি অভিজ্ঞতা হৈছে তাৰ ওপৰত ভিত্তি কৰি আমি কিছুমান প্ৰশ্ন উত্তৰ ইয়াত দি আছোঁ সেইসমূহ আপোনালোকে চালে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব লগতে বিভিন্ন ধৰণৰ প্ৰিভিয়াছৰ পেপাৰখিনিও দি থকা হৈছে সেইখিনি আপোনালোকে চাব পাৰিব লগতে ক্লাছ 9ৰ অসমীয়া গ্ৰামাৰ লগতে 10ৰ ক্লাছ 10ৰ MCQ ছ'চিয়েল ছায়েন্স সেইখিনিও দিয়া হৈছে আৰু লগতে আপোনালোকেও ক্লাছ 10ৰ যিখিনি MCQ ছ'চিয়েল ছায়েন্স সেইখিনি চাব পাৰিব লগতে কিছুমান কনচেপ্ট ৱাইজ ভিডিঅ' দিয়া আছে আপোনালোকে যিমান পাৰে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱীসকলক লগতে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব লগতে বিভিন্ন ধৰণৰ চাকৰি খা খবৰসমূহ আমাৰ চেনেলত দি থকা হয় আহকচোন আজি ভিডিঅ'টোৰ মূল কথাকেইটালৈ আগবাঢ়োঁ প্ৰথমতে আছে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কলিকতা মুম্বাই নতুন দিল্লী আৰু চেন্নাই ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই আপোনালোকে প্ৰশ্নসমূহৰ উত্তৰবোৰ চাওঁতে আপোনালোকে কৰিবলৈ চেষ্টা কৰিবচোন মনত ৰাখিব কেইটা শুদ্ধ হয় কমেণ্ট বক্সত জনাব নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত অলিম্পিকৰ পতাকাত কোনটো ৰং পোৱা নাযায় ৰঙা সেউজীয়া হালধীয়া বেঙুনীয়া কোনটো ৰং পোৱা নাযায় অলিম্পিকৰ পতাকাত বেঙুনীয়া ৰংটো পোৱা নাযায় পেৰুৰ ৰাজধানী চহৰ হৈছে বগোটা হাভানা ছেণ্টিয়াগো লিমা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লিমা পেৰুৰ ৰাজধানী চহৰ হৈছে লিমা এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ হোৱা হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা BIOS হাৰ্ড ডিস্ক CPU আৰু USB ফ্লাছ ড্ৰাইভ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে USB ফ্লাছ ড্ৰাইভ এটা কম্পিউটাৰৰ পৰা এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা উপাদানটো হৈছে USB ফ্লাছ ড্ৰাইভ হয়নে নহয় আমি USB দ্বাৰা এটা কম্পিউটাৰৰ পৰা এটা কম্পিউটাৰলৈ ফাইলসমূহ ট্ৰান্সফাৰ কৰোঁ উত্তৰ ভাৰতৰ সিন্ধু গংগা সমভূমিক দক্ষিণ ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ পৰা কোনটো পৰ্বতমালাই পৃথক কৰিছে পীৰ পাঞ্জল পৰ্বতমালা সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা আৰাৱলী পৰ্বতমালা কাৰাকোৰম পৰ্বতমালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় নৰ্মদা গংগা সিন্ধু যমুনা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰ্মদা নদী হিমালয়ৰ পৰা নহয় কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় 4 ডিগ্ৰী চেলছিয়াছ 0 ডিগ্ৰী চেলছিয়াছ -40 ডিগ্ৰী চেলছিয়াছ 100 ডিগ্ৰী চেলছিয়াছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 ডিগ্ৰী চেলছিয়াছ 4 ডিগ্ৰী চেলছিয়াছত পানীৰ উষ্ণতা ঘনত্ব সৰ্বোচ্চ হয় সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তি উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কে অধ্যয়ন কৰা হয় সমাজতত্ত্ব ৰাজনীতি বিজ্ঞান অৰ্থনীতি আৰু বাণিজ্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰ্থনীতি সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ এই যিটো শাখা সেই শাখাটোত সম্পত্তি উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কে অধ্যয়ন কৰা হয় নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটো চিনাক্ত কৰা কেডমিয়াম প্লুটনিয়াম অছমিয়াম জাৰ্মেনিয়াম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্লুটনিয়াম তেজস্ক্ৰিয় পদাৰ্থ হৈছে প্লুটনিয়াম ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে 6খন 5খন 8খন 7খন ভাৰতবৰ্ষৰ 7খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন পীযুষ হাজৰিকা অজন্তা নেওগ চন্দ্ৰমোহন পাটোৱাৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অজন্তা নেওগ 1 জানুৱাৰী 2022 সাপেক্ষে
অসমৰ বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ। 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? 32খন, 34খন, 33খন, 35খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 35খন। বৰ্তমানো অসমত 35খন জিলা আছে। নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? ভূটান, চীন, ম্যানমাৰ, নেপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূটানে অসমৰ সীমা স্পৰ্শ কৰে। নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? ভূপেন হাজৰিকা সেতু, কলীয়া ভোমোৰা দলং, নৰনাৰায়ণ সেতু, শৰাইঘাট দলং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৰাইঘাট দলং। নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? ভৰলু, বগী নদী, কুশিয়াৰা, ডিক্ৰং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুশিয়াৰাত বৰাক উপত্যকাত অৱস্থিত। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ ধৰ্ম, জাতি, বৰ্ণ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? 25 নং অনুচ্ছেদ, 13 নং অনুচ্ছেদ, 19 নং অনুচ্ছেদ আৰু 15 নং অনুচ্ছেদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 15 নং অনুচ্ছেদত। স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল হৈছে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস, অৰুণা আছফ আলী আৰু সুভাষ চন্দ্ৰ বসু, ভগৎ সিং আৰু ৰাজগুৰু, ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল হৈছে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। প্ৰথম অসমীয়া কথাছবি হৈছে ভাইটি বৰুৱাৰ সংসাৰ জয়মতী ইন্দ্ৰমালতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়মতী। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম টোকলাই, টিংৰাই, তৰাই, তামৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টোকলাই। অসমৰ ৰাজ্যিক বৃক্ষ হৈছে চেগুন, হুলুং, আম, শাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হুলুং। অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? হাজো, তেজপুৰ, শিৱসাগৰ, দুমনি চুক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটী বাচাও বেটী পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, গ্ৰামোন্নয়ন মন্ত্ৰালয়, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়। অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ জলাশয়টি হৈছে চান্দৱী বিল, বৰদলনি, ডিব্ৰু-চৈখোৱা, দীপৰ বিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দীপৰ বিল। নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? মোহিনীঅট্টম কেৰালা, যক্ষগান তামিলনাডু, ওড়িশী উৰিষ্যা, সত্ৰীয়া অসম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি, যক্ষগান তামিলনাডু। 10 লাখ কোটিৰ বজাৰ মূল্যৰ লক্ষ্যত উপনীত হোৱা ভাৰতীয় কোম্পানীটো কি? ৰিলায়েন্স, এয়াৰটেল, উইপ্ৰ, TCS। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰিলায়েন্স। ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা উড়ানত বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি? আম এয়াৰ এভিয়েশ্যন আকাশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আম। মহম্মদ আদিল শ্বাহৰ সমাধিস্থ গোল গম্বুজ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াত আছে হায়দৰাবাদ, দিল্লী, ভূপাল, বিজাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিজাপুৰ। বিজাপুৰত গোল গম্বুজ অৱস্থিত। নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আবদ্ধ কৰা হৈছিল? জল হি ধন হে অভিযান, জল শক্তি অভিযান, জল বচাও অভিযান, জল বিকাশ অভিযান। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জলশক্তি অভিযান। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ আমি। 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? বংগ বিভাজন, জালিয়ানাবাগৰ শোকাৰ্ত ঘটনা, ৰাওলাট আইন গৃহীতকৰণ, মণ্টেড চেমছফৰ্ড সংস্কাৰ ঘোষণা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? বংগ বিভাজন হোৱা নাছিল 1919 চনত। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? বন্ধিত শ্ৰমিক, অস্পৃশ্যতা, সতী দাসত্ব। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অস্পৃশ্যতা।
নেক্সট প্ৰশ্ন হৈছে ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত ডিজিটেলাইজেশ্যন পৰিচ্ছন্নতা টীকাকৰণ ৰাজপথ উন্নয়ন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টীকাকৰণ নেক্সট আহিছোঁ অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত ডিব্ৰুগড় যোৰহাট গুৱাহাটী শিলচৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিলে আগষ্ট ক্ৰান্তি ময়দান বাৰবন ষ্টেডিয়াম প্ৰগতি ময়দান শিৱাজী পাৰ্ক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আগষ্ট ক্ৰান্তি ময়দান নেক্সট আহিছোঁ নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকী স্বত্বৰ নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে পুঁজিবাদী সমাজতান্ত্ৰিক মিশ্ৰ দ্বৈত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে সমাজতান্ত্ৰিক নেক্সট আহিছোঁ নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিত্ত মন্ত্ৰালয় বিত্তৰ সংস্থা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিত্ত মন্ত্ৰালয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে নেক্সট প্ৰশ্নটো হৈছে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল বিষ্ণুগুপ্ত অশোক সমুদ্ৰগুপ্ত হৰ্ষবৰ্ধন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিলে 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ ৰাজস্থান কৰ্ণাটক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ নেক্সট প্ৰশ্নটো হৈছে কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ ৰূপায়ণ কৰা হৈছিলে ফ্ৰান্স কানাডা জাৰ্মানী আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফ্ৰান্সত প্ৰথমে GST ৰূপায়ণ কৰা হৈছিলে অৰ্থাৎ পণ্য কৰ অৰ্থাৎ GST ৰূপায়ণ কৰা হৈছিলে নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত মাৰ্ঘেৰিটা নাজিৰা বঙাইগাঁও দুলীয়াজান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাৰ্ঘেৰিটা পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত ভলীবল কৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে 5টা 6টা 7টা 8টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6জন ভলীবল কৰ্টত প্ৰতিটো পক্ষত 6জন খেলুৱৈ থাকে এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যিকেইটা প্ৰশ্ন যোৱাবাৰ থাৰ্ড গ্ৰেডৰ এক্সামত আহিছিলে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ ভাইটি ভণ্টি সকলে বা অন্যান্য সকলেও চাব পাৰে যাতে ইয়াৰ পৰা কিছু এটা এইবাৰ পৰীক্ষাৰ বাবে আইডিয়া এটা ল'ব পাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব ধন্যবাদ